মই পোনপ্ৰথমে ভোগালী বিহু উপলক্ষে অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে সুখ সমৃদ্ধি কামনা কৰিছোঁ। ভোগালী বিহুৰ উৰুকাৰ প্ৰাকখনৰ পৰাই ইতিমধ্যে গুৱাহাটী পৌৰ নিগম, জিলা প্ৰশাসন আৰু আমাৰ বিভাগৰ তৰফৰ পৰা গুৱাহাটীৰ বিশেষকৈ বজাৰসমূহত বিভিন্ন সময়ত ইয়াক পৰ্যবেক্ষণ কৰি থকা হৈছে। অস্বাস্থ্যকৰ পৰিৱেশত যাতে মাংস বিক্ৰী কৰা নহয় আৰু অধিক মূল্যত যাতে মাংস বিক্ৰী কৰা নহয়, এই দুয়োটা বিষয়তে পৰ্যবেক্ষণ কৰি থকা হৈছে। ইতিমধ্যে ভালেকেইখন দোকান চিল কৰা হৈছে, জৰিমনা বিহা হৈছে। এনেধৰণৰ কঠোৰ ব্যৱস্থা আমাৰ বিভাগ, নিগম, পৌৰ নিগম আৰু জিলা প্ৰশাসনৰ উদ্যোগত গ্ৰহণ কৰা হৈছে। কাৰণ সততে দেখা যায় যে যিকোনো উৎসৱ ইত্যাদি অনুষ্ঠান আহিলে বজাৰত অস্বাভাৱিক হাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হয় আৰু এচাম মধ্যভোগীয়ে এই কামটো কৰে। আৰু এইবাৰ যাতে ভোগালী বিহুৰ সময়ত এই ধৰণৰ ঘটনা হ'ব নোৱাৰে, তাৰ কাৰণে আগতীয়াভাৱে এই প্ৰস্তুতি ইতিমধ্যে কৰা হৈছে। আৰু পৌৰ নিগম, জিলা প্ৰশাসন, আমাৰ বিভাগ, নিগম আটাই লগ লাগি আমি উৰুকাৰ আগদিনা, উৰুকাৰ দিনাও গুৱাহাটীৰ বজাৰসমূহত এই ধৰণৰ আমি পৰ্যবেক্ষণ কৰিম, নিৰীক্ষণ কৰিম, যাতে উচিত মূল্যত গ্ৰাহকে মাংসজাতীয় সামগ্ৰীখিনি লাভ কৰিব পাৰে। আপুনি কৈছে যে ভিজিট দিব আপুনি, আৰু আপোনাৰ নিৰীক্ষখিনি কিবা ধাৰ্য কৰি দিব নেকি? নহয়, আচলতে মাংসজাতীয় যিখিনি সামগ্ৰী, এই সামগ্ৰীৰ নিৰিখ ইতিমধ্যে জিলা প্ৰশাসনৰ পৰা নিৰ্ধাৰণ কৰি দিয়া আছে আৰু সেই নিৰিখতেই মূল্য বিক্ৰী কৰিব লাগিব। তাৰ ওপৰত কোনেও যাতে বিক্ৰী কৰিব নোৱাৰে সেই কথাটো লক্ষ্য ৰখা হ'ব। আৰু অস্বাস্থ্যকৰ পৰিৱেশত যাতে কোনেও মাংস বিক্ৰী কৰিব নোৱাৰে তাৰ ওপৰতো কঠোৰভাৱে চকু ৰখা হ'ব। কিন্তু এটা প্ৰত্যেকবাৰে বিহু আহিলে আমি দেখা পাওঁ যে পঠাৰ মাংস হওক, গাহৰি মাংস হওক, মুৰ্গীৰ মাংস হওক আপোনাৰ বাঢ়ি যায়। এতিয়া বহুতে কৈ আছে যে গাহৰি মাংস এতিয়া আজি যদি গুৱাহাটীত যদি 440 টকাত পায়, এতিয়া 600 হৈ যাব বুলি কয়। এইটো কেনেধৰণৰ কথা? প্ৰথম কথাটো হ'ল যে গাহৰি মাংসৰ ক্ষেত্ৰত এটা সমস্যা নথকা নহয়, যে আফ্ৰিকান সোয়াইন ফিভাৰ নামৰ যিটো ৰোগ আমাৰ অসমত হৈছিলে, তাৰ ফলত গাহৰিৰ উৎপাদনটো আমাৰ ৰাজ্যত কমিছিলে। কিন্তু উৎপাদন কমা মানে তাৰ অৰ্থ এইটো নহয় যে মূল্য বৃদ্ধি হ'ব। গাহৰি মাংসৰ ক্ষেত্ৰতো যাতে সঠিক মূল্যত বিক্ৰী হয় এই কথাটোৰো চকু ৰখা হ'ব। কাৰণ আমি যদি লক্ষ্য ৰাখোঁ, গুৱাহাটী মহানগৰত মাত্ৰ কেইখনমানহে দোকান আছে যিয়ে হাইজেনিকভাৱে গাহৰি মাংস বিক্ৰী কৰি আছে। বেছিভাগ ফুটপাথতে আচলতে অস্বাস্থ্যকৰ পৰিৱেশত গাহৰি মাংস বিক্ৰী কৰি থকাটো দেখা গৈছে। তাৰ কাৰণে ইতিমধ্যে আমাৰ নিগমৰ উদ্যোগত, পৌৰ নিগমৰ উদ্যোগত আমি যিসকল গাহৰি মাংস ব্যৱসায় আছে তেওঁলোকক মাতি আনি কেইবাবাৰো আলোচনা কৰা হৈছে আৰু তেওঁলোককো এই কথাটো কোৱা হৈছে যাতে স্বাস্থ্যসন্মতভাৱে মাংস বিক্ৰীৰ ব্যৱস্থা কৰা হয়। আপোনালোকে এখন মেলাও আয়োজন কৰিছে, অকণমান জনাওকচোন। আমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু অসম পশুধন নিগমৰ উদ্যোগত যোৱা 4 বছৰ ধৰি আমি পশুধন আৰু হাঁহ কুকুৰা মেলা আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰো এই মেলাখন অহা 10-11 ফেব্ৰুৱাৰী তাৰিখে আমাৰ যিখন ফাৰ্ম গেটৰ খেলপথাৰ তাতে 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আৰু এই মেলাত প্ৰায় 1.5 শতাধিক আমাৰ পশুপালন ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে তাত অংশগ্ৰহণ কৰিব। তাত প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব। আমাৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ শ্ৰেষ্ঠ পশুপালকসকলক তাত বঁটা প্ৰদান কৰা হ'ব। আৰু আমাৰ চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ লগতে ভালেকেইগৰাকী মন্ত্ৰী বা বিধায়ক আৰু অন্যান্য বিষয়াসকল তাত উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াও উপস্থিত থকাৰ কথা, অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াও উপস্থিত থকাৰ কথা। আমি আশা প্ৰকাশ কৰিছোঁ যে প্ৰতি বছৰৰ দৰে এইবাৰো অধিক সফলতাৰে এই মেলাখন অনুষ্ঠিত কৰিব পৰা যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।